কনিষ্ঠ পুত্ৰৰ বিৰুদ্ধে এগৰাকী মাতৃৰ অভিযোগ। ইয়াত কলাৰত ধৰি খুচি খুচি দেউতাক মৰাৰ কেইদিনমানে সকামটো হৈ যোৱা কেইদিনমানে হৈছে খুচি খুচি পৈতৃক সম্পত্তিৰ লালসাত নিকৃষ্ট কাণ্ড পুত্ৰৰ। মোক ঘৈণীয়েকে টুকুনে হেঁচা মাৰি ধৰি ঐ বুঢ়ী মৰ, যেতিয়া মোক সি চুলিত ধৰি মাৰিছে তেতিয়া কৈছে বুঢ়ীৰ চুলি ছিঙি দিয়া। পুত্ৰৰ অত্যাচাৰত দেশবিদিক হেৰুৱাইছে মাতৃয়ে। প্ৰশাসনৰ ওচৰত বিশ্বাস হেৰুৱাই মাতৃ কাষ চাপিল সংবাদ মাধ্যমৰ। সৰুজনাৰ অত্যাচাৰৰ বলি হৈ আছোঁ মই, গতিকে মই সেইখিনিৰ পৰা মই পৰিত্ৰাণ পাব লাগে, ন্যায় পাব লাগে। মই ওপৰ মহলত মই SP, DC, SDC, OC আৰু DGPলৈকে মই শিকিছোঁ, গতিকে মই ক'ৰ পৰা ন্যায় পোৱা নাই। মাতৃয়ে যিবোৰ কথা কৈ গ'ল শুনি আপোনাৰো দুখ লাগিব, ভাবিবলৈ বাধ্য হ'ব। এইবাবেই সন্তানক পিতৃ মাতৃয়ে তুলি তালি মৰমত ডাঙৰ কৰে নেকি? তোক মই আকৌ জেলত ভৰাম, তই কথা নকবি। তোক মই জেল ভাত খুৱাই দিম। তোক মই বৃদ্ধকালত কোৰ্টত হাজিৰ কৰিম লাখুটি লোৱাই, আকৌ হাজিৰ কৰাম, এনেকৈ বুলি মোক তিৰস্কাৰ কৰে। মোক পেটত গোৰ মাৰে, গালত চৰ মাৰে, পিঠিত ঢকা মাৰে। মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত অৱসৰপ্ৰাপ্ত বৃদ্ধা শিক্ষয়িত্ৰীৰ হিয়া ভগা কান্দোন। পুত্ৰৰ নিৰ্যাতন প্ৰসংগত প্ৰশাসনেও ন্যায় দিব নোৱাৰাক লৈ দুৰ্ভগীয়া মাতৃৰ বিননি। উপায়ন্তৰ হৈ সহায় বিচাৰিছে সংবাদ মাধ্যমৰ। শাৰীৰিকভাৱে ল'ৰাই কৰে, বোৱাৰীয়েও কৰে, মাৰপিট। পিছপিনৰ দুৱাৰ ভাঙিছে, মোক মাৰিবলৈ আহিছে। মই বডিগাৰ্ড লৈ সময়মতে মই পেঞ্চনৰ ধন ল'বলৈ যাওঁ, থানাত জনাওঁ, থানাই পুলিচ পঠিয়াই দিয়ে। দুৱাৰ সদায় গৰু মাৰি ভাঙে। এতিয়া মোৰ ঘৰত আপোনালোকে যদি চাইগে মোৰ ঘৰৰ কি অৱস্থা, ঘৰ উগলি গৈছে, দুৱাৰ ভাগি গৈছে, তথাপিতো সি সেইখিনি ভূক্ষেপ নকৰি মোক মানে শাস্তি দি আছে। আৰক্ষী প্ৰশাসনৰ ওচৰত বহুবাৰ বৃদ্ধা মাতৃয়ে সহায় বিচাৰি গৈছিল যদিও আজিলৈকে ন্যায় নাপালে। সেয়ে এইবাৰ সমগ্ৰ বিষয়টো ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল একালৰ শিক্ষয়িত্ৰী তিলেশ্বৰী বৰা। মই ডাঙৰ ল'ৰা দিব্যজ্যোতি বৰাই চাহপাত খাই বহি আছোঁ, তেতিয়া অলপ বেকা কৰি প্ৰথমে তাক এটা গোৰ মাৰে, চকীখনত বহি আছিলে, চকী ভাগি সি পৰি যায়। তাৰপিছত চৰ মাৰে আৰু তাৰপিছত গেঞ্জি টানি ফালি দিয়ে, তাৰপৰা সি পৰি যায়। তাৰপৰা মই এৰুৱাই দিছোঁ, এৰুৱাই দিলত মোক চুলি গুচা 3 পাক দি ধৰি স্পৰ্টছুৰে মোক ইয়াত 3টা গোৰ মাৰিছে। সেই গোৰৰ কাৰণে মই এতিয়াও বিষত হলাহল। এই চুলিৰ বিষত মই মোৰ নৱৰত্ন তেলটোৱে 15 দিন যায়। মই মূৰত নৱৰত্ন তেল লৈ থাকিব লগা এটা অৱস্থা। মাজুলীৰ পৰা ৰাজীৱ দত্তৰ ৰিপৰ্ট, টাইম 8।